মেছপাৰা মধ্যাঞ্চল ৰাভা সমাজৰ সোণালী জয়ন্তী অধিৱেশনৰ লাইখুটা স্থাপন গোৱালপাৰা জিলাৰ দদান গাঁও পঞ্চায়তৰ অন্তৰ্গত বাইদাৰ নিকটৱৰ্তী বাবুৰখানা কুৰখাপাৰা ৰাজহুৱা খেলপথাৰ প্ৰাংগণত 21, 22 আৰু 23 ফেব্ৰুৱাৰী তাৰিখে তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ৰাভা জনগোষ্ঠীৰ অন্যতম সামাজিক সংগঠন মেছপাৰা মধ্যাঞ্চল ৰাভা সমাজৰ সোণালী জয়ন্তী অধিৱেশনৰ লাইখুটা আজি স্থাপন কৰা হয়। পুৱা 10:30 বজাত মেছপাৰা মধ্যাঞ্চল ৰাভা সমাজৰ সভাপতি অনন্ত কুমাৰ ৰাভা, সম্পাদক ৰঞ্জয় কুমাৰ ৰাভা, উপদেষ্টা সীতাৰাম ৰাভা, বিশিষ্ট সাহিত্যিক দুৰ্যোধন ৰাভা, শিৱপ্ৰসাদ ৰাভা সাধু আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু স্থানীয় 2 শতাধিক পুৰুষ মহিলাৰ উপস্থিতিত পুৰোহিতৰ যথাৰীতি পূজা অৰ্চনাৰ অন্তত ভূমি পূজন কৰি সোণালী জয়ন্তী অধিৱেশনৰ লাইখুটাটো স্থাপন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। লাইখুটা স্থাপন কৰি ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে আগন্তুক মেছপাৰা মধ্যাঞ্চল ৰাভা সমাজৰ সোণালী জয়ন্তী অধিৱেশনৰ সাফল্যমণ্ডিত কামনা কৰি ৰাভা হাছঙৰ পৰা যৎপৰোনাস্তি সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। অনুষ্ঠানত ৰাভা হাছঙৰ আন 2গৰাকী কাৰ্যবাহী সদস্য ক্ৰমে জ্যোতিকা ৰাভা আৰু হৰিশ ৰাভাৰ লগতে কেইবাগৰাকীও ৰাভা ছাত্ৰ নেতা উপস্থিত থাকে। অহা ফেব্ৰুৱাৰী মাহত 21, 22, 23 তাৰিখে মেছপাৰা মধ্যাঞ্চল ৰাভা সমাজৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন হ'ব। এটা জাতিৰ সামাজিক ব্যৱস্থা এটা 50 বছৰে যিধৰণে সামাজিক কাম কাজত তেখেতসকলে নেতৃত্ব প্ৰদান কৰি আহিছে আৰু সেই নেতৃত্বই সমাজখনক শক্তিশালী কৰি ৰখাত সহায় কৰে, সমাজখন আগবাঢ়ি যোৱাৰ সহায় কৰে আৰু এনেধৰণৰ সামাজিক ব্যৱস্থা বা সামাজিক সংগঠন নাথাকিলে ৰাভা সামাজিক ব্যৱস্থাটো আজি ইমান কটকটীয়া আৰু ইমান সুন্দৰ অৱস্থাত কেতিয়াও নাথাকিলেহেঁতেন। গতিকে তেনেকুৱা এটা অনুষ্ঠানৰ আজি লাইখুটা স্থাপন মোৰ পইচা থাকি মোৰ ভাল লাগিল। মই সকলো প্ৰকাৰৰ মই সফল কামনা কৰিছোঁ আৰু ৰাভা হাছং অটোনমাছ কাউন্সিলৰ তৰফৰ পৰাও কেনেকৈ সহায় কৰিব পাৰে সেই নিশ্চয় চিন্তা চৰ্চাখিনি আমি কৰিম আৰু আপোনালোকৰ যোগেদি আমি সকলো শ্ৰেণীৰ ৰাইজক সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু এই অঞ্চলৰ ৰাইজে সুন্দৰভাৱে লাগি কাম কাজখিনি কৰিব আৰু ছাকচেছ হ'বই, নোহোৱাৰ কোনো প্ৰশ্নই নুঠে। আৰু মই আশা প্ৰকাশ কৰিম এই যি 50 বছৰৰ যি সোণালী জয়ন্তী বৰ্ষ উদযাপন হ'ব, মই ভাবোঁ মেছপাৰা মধ্যাঞ্চল ৰাভা সমাজে জনগোষ্ঠীটোৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে, জনগোষ্ঠীৰ সামাজিক ব্যৱস্থাৰ কাৰণে, জনগোষ্ঠীটোৰ আত্মনিয়ন্ত্ৰণ সংক্ৰান্তটো নিশ্চয় তেখেতসকলে কথা পাতিব, সিদ্ধান্ত গ্ৰহণ কৰিব আৰু এই সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব আৰু এনেধৰণৰ সমাজ ব্যৱস্থাবিলাক নাথাকিলে গোৱালপাৰা জিলাখনক আগুৱাই নিয়াত কেতিয়াও সম্ভৱ হৈ নুঠিলেহেঁতেন। আৰু তাৰ কাৰণে মই মেছপাৰা মধ্যাঞ্চল ৰাভা সমাজক মই বহুত বহুত শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সোণালী জয়ন্তী বৰ্ষ সফল হওক তাক মই কামনা কৰিছোঁ। তেনেধৰণে কাৰ্যসূচী ৰাখিব মানে যিহেতু 1975 চনৰ 6 এপ্ৰিলত জন্মগ্ৰহণ হৈছিল মেছপাৰা মধ্যাঞ্চল ৰাভা সমাজখন। প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদক এতিয়া জীয়াই আছে লচিং কুমাৰ ৰাভা আৰু শচীন চন্দ্ৰ ৰাভা। তো তেওঁলোকৰ নেতৃত্বতে মেছপাৰা মধ্যাঞ্চল ৰাভা সমাজখন জন্ম হৈছিল আৰু সেই সূত্ৰে আমি বৰ্তমানলৈকে মেছপাৰা মধ্যাঞ্চল ৰাভা সমাজখন পালন কৰি আহিছোঁ আৰু যিমান পাৰে সামাজিক অনুষ্ঠানখন আমি সফল ৰূপায়ণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। গতিকে আমি এইবাৰ সোণালী জয়ন্তী বৰ্ষত যিবোৰ কাৰ্যসূচী লোৱা হ'ল, তো 21 তাৰিখত আমাৰ 4টা বজাৰ পৰা প্ৰতিনিধি পঞ্জীয়ন, এনেকৈ কৰি প্ৰতিনিধি সভা, এনেকৈ কৰি 22 তাৰিখত আছে ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, আলোচনা চক্ৰ, মুখপত্ৰ উন্মোচন আৰু যিটো শেষৰ দিন 23 এপ্ৰিল ক্ষমা কৰিব 23 ফেব্ৰুৱাৰী 2025 তো মুকলি হ'ব। তাত আমি পৰাপক্ষত যিমান পাৰ চেষ্টা কৰিব বিচাৰিছোঁ, মুখ্য অতিথি, আমন্ত্ৰিত অতিথি, বিশিষ্ট অতিথি এনেকৈ আমাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। তো গোৱালপাৰাৰ পৰা উৎপল ৰাভাৰ ৰিপৰ্ট, অসম টুডে।